নমস্কাৰ বন্ধু-বান্ধৱীসকল, লাটুমেধিৰ ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকলৈ স্বাগতম জনাইছোঁ। আজি মোৰ ফাৰ্মৰ 24 দিন হ'ল। মই ইতিমধ্যে ফাৰ্মৰ কাম কৰি আছোঁ, স্প্ৰে কৰি আছোঁ। বিশেষকৈ দুপৰীয়া সময়ত মই স্প্ৰে কৰোঁ যেতিয়া ৰ'দটো আহে, কাৰণ ঠাণ্ডা পানী দি স্প্ৰে কৰিলে ৰাতিপুৱা যদি স্প্ৰে কৰে চৰ্দি হোৱাৰ চান্স থাকে। সেইকাৰণে মই দুপৰীয়া স্প্ৰে কৰোঁ, 12টা-1টা বজাত মই স্প্ৰে কৰোঁ। আহকচোন স্প্ৰে কেনেকৈ কৰোঁ বা মোৰ ফাৰ্মৰ আজি কণ্ডিশ্যন কেনেকুৱা হৈ আছে বা মই কি কৰিছোঁ আজি মই আপোনালোকক জনাবলৈ প্ৰয়াস কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। মই স্প্ৰে কৰিছোঁ, আপোনালোকে সদায় এনেকৈ স্প্ৰে কৰিব, ব্লাৰ হৈ যাতে পৰে এনেকৈ। মই আজি ফাৰ্মেলিন স্প্ৰে কৰিছোঁ। বন্ধু-বান্ধৱীসকল, মই আজি স্প্ৰে কৰিলোঁ, ফৰ্মেলিন স্প্ৰে কৰিছোঁ। বিশেষকৈ মোৰ ফাৰ্মৰ পোৱালিবিলাক চিক চাউন আছিলে, সেইকাৰণে মই ফৰ্মেলিনটো স্প্ৰে কৰিলোঁ। মই 2-3 মূৰে ফৰ্মেলিনটো স্প্ৰে কৰোঁ। ফৰ্মেলিনটো স্প্ৰে কৰিলে ফাৰ্মত বহুত ভাল, সেইকাৰণে আপোনালোকে ফৰ্মেলিনটো স্প্ৰে কৰিব। মই আপোনালোকক জনাইছিলোঁ যে মোৰ সিখন ফাৰ্মলৈ মই পোৱালিবোৰ ট্ৰেন্সফাৰ কৰিম। বিশেষভাৱে আজি কৰি দিলোঁ, 24 দিন হ'ল। আহকচোন মই সিখন ফাৰ্মলৈ যাওঁ, কিমান পোৱালি নিলোঁ, কেনেকুৱা হৈছে বা কেনেকৈ কৰিছোঁ আপোনালোকে জনাবলৈ প্ৰয়াস কৰিছোঁ। ফাইনেলি মই এখন ফাৰ্মলৈ পোৱালিবোৰ আনিলোঁ, প্ৰায় 1000মান পোৱালি আনিছোঁ। বিশেষকৈ মই কৈছিলোঁ যে মই অলপ কনষ্ট্ৰাকশ্যনৰ কাম চলাই আছিলোঁ, 10 ফুট বঢ়াই দিছিলোঁ, সেইখিনিও দেখুৱাম। আপোনালোকে চাওক পোৱালিবোৰ, নতুন ভুচি পাৰিলোঁ। প্ৰথমতে আপোনালোকে যেতিয়া নতুন ভুচি পাৰিব, আপোনালোকে ফাৰ্মত ফৰ্মেলিনটো স্প্ৰে কৰিব পোৱালি অনাৰ আগত। তাৰপিছত পোৱালি অনাৰ পিছত আৰু সেইদিনাখনেই ফৰ্মেলিন স্প্ৰে কৰিব দেই। দেখিছে পোৱালিবোৰ, আপোনালোকে চাওক পোৱালিবোৰৰ বৰ্ডবোৰ কেনেকুৱা হৈছে জনাব। মই ধুনীয়াকৈ কৰিছোঁ। পোৱালিবোৰ লৈ আহিলোঁ ৰাতিপুৱা সময়ত। এইখন মেনুৱেল লিংকাৰ ব্যৱহাৰ কৰোঁ। বিশেষভাৱে মই এইবাৰ ফাৰ্ম ডাঙৰ কৰিম বুলি ভাবিছোঁ, ডাঙৰ কৰিম, নিশ্চয় কৰিম। মই খুটা বনাই দিছিলোঁ, এইবাৰ অলপ বেলেগ ধৰণৰ পদ্ধতিত কৰিম। বিশেষকৈ আপোনালোকক জনাম মোৰ 10 ফুটটো কেনেকৈ কৰিছোঁ। আহক, মোৰ এইফালে এইটো দিশত মোৰ 10 ফুট এটা খালী আছিলে, মই কনষ্ট্ৰাকশ্যনৰ কাম কৰি ৰাখিছোঁ, ধুনীয়াকৈ মচিয়ে ৰাখিছোঁ। শুকালে মই ইয়ালৈ পোৱালিবোৰ ট্ৰেন্সফাৰ কৰিম। জেগাখিনি চাওক আপোনালোকে, ধুনীয়াকৈ মই বাঁহৰ দি পেলাই বৰিছোঁ। ধুনীয়াকৈ আপোনালোকে বাঁহ দি বৰিব পাৰে, কিন্তু অলপ ফুটাবিলাক অলপ ঘনাই দিব, যাতে কিবা বেলেগ বস্তু সোমাব নোৱাৰে, জন্তু জানোৱাৰবোৰ বা নেউল বা যিকোনো আৰু বস্তু সোমাব নোৱাৰে। আপোনালোকে সেইবোৰলৈ গুৰুত্ব দিব। ইয়াত মই ত্ৰিপাল দিম, বিশেষভাৱে ইয়াত ত্ৰিপালটো উঠাই থৈছোঁ, কিন্তু এইটো ত্ৰিপাল নহয়। এইটো ত্ৰিপাল সেইদিনাখন বৰষুণ অহাৰ কাৰণেহে মই ওপৰত উঠাইছিলোঁ, এইটো চেঞ্জ কৰিম এতিয়া। আপোনালোকক দেখুৱালোঁ আজি 24 দিনত মোৰ ফাৰ্মৰ FCR 1.35 হৈছে আৰু ৱেট 1170 গ্ৰাম আহিছে। 1200 গ্ৰামেই আহিছে, কিন্তু অলপ কমাই ৰাখিছে। 1.35 আহিছে। FCRটো মোৰ বৰাবৰ আছে, কমাও নাই, বেছিও হোৱা নাই। আজি মই 24 দিনত কি কৰিলোঁ বা মই কি কৰি যাম আপোনালোকক মই জনাইছোঁ যে মই ভিডিঅ'টো আপোনালোকে চাই থাকিব। মোৰ ভিডিঅ'বোৰ আগলৈও আপোনালোকে নজনা কথাবোৰ মোক সুধিব, মই নজনা কথাবোৰ আপোনালোকক সুধিম। এনেকৈ আমাৰ উঠি অহা নিবনুৱা সমস্যাবোৰ দূৰ কৰিব লাগিব, এটাই আনটোৰ পৰা জানি শুনি পেলাই। আজিলৈ ভিডিঅ'টো ইমানতে এৰিছোঁ। ধন্যবাদ। জয় অসম।